গানী ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিব পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। নমস্কাৰ, মই ময়ূৰী শইকীয়া আৰু মই হলো সৃজনা বৰুৱা। সকলোকে স্বাগতম জনাইছোঁ। আমাৰ লগত আজি উপস্থিত আছে দুগৰাকী জনপ্ৰিয় শিল্পী বিচাৰক হিচাপে। প্ৰথমগৰাকী হৈছে ছিনিয়ৰ মিউজিচিয়ানছ, লগতে জুবিনদাৰ খুবেই ভাল বন্ধু পাৰ্থপ্ৰতিম গোস্বামী। আৰু আমাৰ লগত আছে ভেৰি বিউটিফুল ববিতা শৰ্মা মেম। আপোনালোকৰ বহুতো প্ৰিয় ফেভৰেট এভাৰগ্ৰীণ ছংছত তেওঁ নিজৰ কণ্ঠদান কৰিছে আৰু বহুতো গান তেওঁ জুবিনদাৰ লগতো গাইছে। স্বাগতম জনাইছোঁ। আৰু আচলতে অনুষ্ঠানটো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজিৰ খণ্ডটিৰ প্ৰথমগৰাকী প্ৰতিযোগী হৈছে ৰাহুল তাঁতী। আমি ৰাহুলক স্বাগতম জনাইছোঁ আমাৰ মঞ্চলৈ। কি খবৰ ৰাহুল? ভাল ভাল, একদম ধুনীয়াকৈ ফুট চুট লগাই আহিছা। খুব ভগৱানক বিশ্বাস কৰা যেন লাগিছে। না বহুত ভাল পাওঁ। অঁ, ঠিক আছে। আজি তুমি কি শুনাবা? আজি মই জুবিনদাৰ যদি জীৱনৰ ৰংবোৰে অঁ, খুব ধুনীয়া গান আৰু আশা কৰোঁ খুব ভাল হ'ব। তেতিয়াহ'লে আমি গানৰ মাজলৈ আহিছোঁ। অল দ্য বেষ্ট। যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ থাকে, যদি মুক্ত আকাশৰ ৰ'দেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। হাহাকাৰ কৰোঁ আমি, মৰিছি কাষেদি হাহাকাৰ কৰোঁ আমি, এই মৰুভূতা জীৱন, এই মৰুভূতা জীৱন। ধন্যবাদ।
তেতিয়াহ'লে আমি জাজুৰ ওচৰলৈ আহিছোঁ পাৰ্থদা কি ক'ব ৰাহুল ভাল খুব কণ্ট্ৰল ছিংগিং ধন্যবাদ মই ভাবোঁ তুমি গানটো যেনেকুৱা আছিল ইউ হেভ ডান জাষ্টিছ টু দ্য চং খুব কণ্ট্ৰল গাইছা চ' এজ এ হ'ল ইউ হেভ ডান গুড ভাল গাইছা কণ্ট্ৰল গাইছা তুমি একদম হেৰিৰ পৰা ওলাই যোৱা নাই আৰু গানটোক জাষ্টিছ দিছা বেষ্ট উইচেছ থেংক ইউ এইবাৰ ববিতা মেমৰ ওচৰলৈ আহিছোঁ ৰাহুলৰ গান মই আগতেও শুনিছোঁ মই ভাল পাইছোঁ আৰু বেছি বেছি ইম্প্ৰুভ হৈ গৈ আছে আৰু এটা কথা থাকে ন সহজ গানবিলাক মানুহে ভাবে সহজ এটা গান একো নাই কিন্তু সহজ গানটো গাবলৈ বেছি কষ্ট তাতে যিবোৰ সৰু সৰু কিছুমান থাকে কাম সেইবোৰ যদি প্ৰপাৰ নপৰে সেই গানটোত একো মজা নাথাকে আৰু ৰাহুলে এইখিনি বস্তু খুব সেই গীতটিক সেই জাজমেণ্টটো দিব পাৰিছে আচলতে জাষ্টিছ দিছে আচলতে জাজমেণ্ট নহয় আৰু ভাল আশা কৰিম তোমাৰ পৰা ঠিক আছে থেংক ইউ ধন্যবাদ ছাৰ মেম তেতিয়াহ'লে তুমি তোমাৰ আসন গ্ৰহণ কৰিব পাৰা আপোনালোকেতো দেখিলে যে লখিমপুৰৰ ৰাহুল তাঁতীয়ে কিমান ধুনীয়া গাই থৈ গ'ল এইবাৰ আহকচোন চাওঁ অবিনাশ শইকীয়া তেজপুৰৰ পৰা আহিছে কেনেকুৱানো গাই ৱেলকাম অবিনাশ কি খবৰ ভালে কেনেকুৱা কি ফিল কৰি আছা তুমি আৰ ইউ নাৰ্ভাছ আৰ ইউ এক্সাইটেড অকণমানতো নাৰ্ভাছ হয় অলপমান আৰু নাৰ্ভাছ মানে নাৰ্ভাছ কৰাৰ একো মই ভাবোঁ যিহেতু তুমি ইমানবোৰ কঠিন পৰ্যায় পাৰ কৰি আহিছা ইউ মাষ্ট হাভ দি এক্স ফেক্টৰ হয়। ৰাইট বেষ্ট অফ লাক থেংক ইউ ভালেই হ'ব কেৱালি পাহিতি ঘৰতে ঘৰতে চুৱে বালু চুৱে নিয়ৰে কেৱালি পাহিতি ঘৰতে ঘৰতে নাচে বানা নাচে জোনাকী তুমি কোন নাচিবা মোৰে হিয়াতে ৰৈ আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে সলৰে ঢল তুমি মৰমৰে লৈ
ইয়াত আহি তোমাৰ পৰিৱেশটো কেনেকুৱা লাগিছে বহুত বেছি ভাল তেতিয়াহ'লে আমি পোনে পোনে জাজৰ ওচৰলৈ গৈছোঁ হয়, ঠিক। ববিতা মেম কি ক'ব অবিনাশ ন' ডাউট গানটো বিৰাটেই ধুনীয়া আৰু তুমি চেষ্টা কৰিছা বাট মই ভাবোঁ আৰু অকণমান গীতটোত তুমি আৰু অকণমান জোৰ দিব পাৰিলাহেঁতেন কাৰণ সেই এটেকিং যিটো এটা মানে গীতটোত আছে তাৰমানে হয়। তুমি অবভিয়াছলি তুমি শুনিছা জুবিনদা কেনেকৈ গাই থৈছে এই আহে বা নাহে এই ৱৰ্ডবোৰ তাৰমানে আৰু যেন অকণমান প্ৰেছাৰ দি পেলাই যদি অকণমান ধুনীয়াকৈ কিছুমান পাৰ্টিকুলাৰ মই ভাবোঁ আৰু বেছি শুনিবলৈ ভাল লগা হ'লহেঁতেন ধন্যবাদ, So, মেম। ঠিকে আছে কম্পিটিশ্যন হয় অকণমান নাৰ্ভাছনেছো থাকে বাৰু এনিৱে ভাল হৈছে আৰু ভাল হ'ব বুলি আশা কৰিলোঁ ধন্যবাদ মেম অল দ্য বেষ্ট থেংক ইউ ছাৰ আপুনি কি ক'ব বিনাশ চোৱা গায়কী ঠিকে আছে সুৰত গাইছা এই যিটো ক'লে ববিতাই তোমাৰ এই ফিলটো গানটো কম পাইছোঁ মানে তোমাৰ ফিল কোৱা বা এক্সপ্ৰেশ্যন হয়, হয়। এনেকুৱা হৈছে তাৰমানে তুমি গানটো সুৰত গাই চেছ কৰি থৈ দিব খুজিছা তাৰমানে তুমি মানুহটো সোমাই যোৱা নাই গানটোত হয়নে তোমাৰ গানটোত বহুত ফিল আছে বা চোৱা গান এটা চবেই গাই যায় সুৰত তাত কাৰোবাৰ সুৰি আমি শুনি কিয় ভাল পাওঁ বিকজ হিজ ইনচাইড দ্যাট চং গানটোত সোমাই যাব লাগিব তোমাৰ এক্সপ্ৰেশ্যন ফিল আৰু লাষ্টত ৰিডিমৰ পৰা ওলাই গ'লানে এইটোত ন' এক্সকিউজ সুৰ তাৰ সেইকেইটাত এক্সকিউজ নাই অলপ কেয়াৰফুল লোৱা তুমি ফটকৈ ধৰি দিছা ৱেইট চোৱা মিউজিক বাজি আছে এটা বাৰ ধৰিব পৰা নাই নেক্সট বাৰত সোমোৱা একো নাই ট্ৰেইনখনটো নহয় যে ষ্টেচনৰ পৰা ওলাই গুচি যাব লাইভ শ্ব'জ হ'ব পাৰে এনি ছিংগাৰৰ মেইন বাৰটো ধৰিব নোৱাৰিব পাৰা সেইবুলি নহয় যে মই এটা বিট গুচি যোৱাৰ কাৰণে মই সোমাই দিম ভুল বিট এটাত ইটছ এক্সপিৰিয়েঞ্চ তোমাৰ নিজে তুমি সদায় চব সৰু সৰু বস্তু কিন্তু মানে ধৰা সেইটোৰ পৰাই বহুত ডাঙৰ এটা এফেক্ট হৈ যায় তুমি এটা বিট মিছ কৰিছা ৱেইট ন' প্ৰব্লেম বাৰটো যাব দিয়া নেক্সট বাৰটো ধৰা অ'কে চ' এনিৱে অল দ্য বেষ্ট অ'কে ধন্যবাদ। ভালকৈ গাই থাকিবা ৰিয়াজ কৰি থাকিবা ধন্যবাদ তেতিয়াহ'লে তুমি তোমাৰ আসন গ্ৰহণ কৰিব পাৰা সৃজনা তুমি বাৰু মন কৰিছানে যিমানেই অনুষ্ঠানটি আগবাঢ়ি গৈ আছে সিমানেই কিন্তু এজনতকৈ আনজন চৰা তুমি বা কি কোৱা তাকেহে ময়ূৰী বা মই তাত বহি বহি ভাবি আছোঁ পাৰফৰ্মেঞ্চেছবোৰ চাওঁ ভাবোঁ যে বাহ ইমান ধুনীয়া পাৰফৰ্ম কৰিছে তাৰপিছত আনজন আহে আকৌ ভাবোঁ ইমান ভাল পাৰফৰ্ম কৰিছে সঁচাকৈ কে এক যে বাৰ কৰে এইবাৰ বা কোন আহে হয়নে নাই ব'লা আমি চাওঁ এইবাৰ কোন আহিব এইবাৰ আমাৰ মাজত আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা লক্ষ্যপ্ৰতিম ভাৰদ্বাজ শান্তি দিয়া মুক্তি দিয়া সোণৰ অসম ৰচিবৰে সেউজ দিয়া শস্য দিয়া চিৰকাল ফুলিবৰে গুৰি বাৰুদ ধোঁৱা উৰুৱাই নিৰপৰাধ শিশু কদুৱাই ঘৰে ঘৰে মদন নচুৱাই কিনো পাবা তুমি কিনো দিবা কোৱা শান্তি দিয়া মুক্তি দিয়া সোণৰ অসম ৰচিবৰে সেউজ দিয়া শস্য দিয়া চিৰকাল ফুলিবৰে সঁচা হোৱাৰ পথ চিৰতৰু সঁচা হোৱাৰ মন চিৰতৰু মৰমৰে পথাৰ বনবিষা সজাগ হোৱাৰ পথ চিৰতৰু সজাগ হোৱাৰ মন চিৰতৰু চিন্তাৰ মাজেৰে আনে যোৱা গুৰি বাৰুদ ধোঁৱা উৰুৱাই
তোমাৰ গীতটো শুনি কিন্তু লাগিল তোমাৰ লক্ষ্য যেন একেবাৰে স্থিৰ হৈ আছে ইমান পাৱাৰফুল পাৰফৰ্মেঞ্চ ইমান এটা ডাইনামিক এনাৰ্জেটিক গান এটা তুমি বৰ ধুনীয়াকৈ ডেলিভাৰ কৰিলা থেংক ইউ আহাচোন আমাৰ বিচাৰকে বা কি কয় জানো লক্ষ্য হয় ছাৰ ৰং চিলেকশ্যন অফ songs তোমাৰ ভইচ টোনটো ভাল ভইচ কোৱালিটি তোমাৰ ভইচৰ টেক্সচাৰ কিন্তু এই গানটোৰ কাৰণে নহয় সদায় বি কেয়াৰফুল তুমি কি চিলেক্ট কৰা দিছ ইজ ছামথিং এ ডিফাৰেণ্ট পাৱাৰ ডিফাৰেণ্ট লেভেল চং আৰু সেইকাৰণে তোমাৰ গানটোত বহুত জেগাত ফ্লেট হৈছে তোমাৰ এইটো ডিচাৰ্টেড নহ'বা মই তোমাৰ হেৰি কাৰণে কৈছোঁ মানে তোমাৰ টোন ভাল মই ভইচৰ টোন ভাল পাইছোঁ মই তোমাৰ টেক্সচাৰটো ধুনীয়া কিন্তু তোমাৰ চিলেকশ্যনটো ভুল হৈছে এইটো এই ষ্টাইলত গান তোমাৰ নহয় এনেকুৱা হৈছে তুমি জবৰদস্তি গানটো ভাল পাইছা সেইকাৰণে গাইছা এইটো হয় চবৰে হয় দেই ষ্টাৰ্টিঙত যে মই ভাল পোৱা গানটো গাবলৈ খুব চেষ্টা কৰিম কিন্তু তুমি মে বি বেলেগ গান এটা মোৰ মেলোডি গান এটা গোৱা হ'লে ইউ কুড হেভ ডান বেটাৰ আৰু বহুত ভাল গালাহেঁতেন এনিৱে দিছ ইজ লাৰ্ণিং প্ৰচেছ এনেকৈ মানুহ শিকে এনেকৈ আগবাঢ়ে কিন্তু তোমাৰ টোন ভাল দেই মই ভইচ কোৱা নাই তোমাৰ ভইচ বেয়া তোমাৰ টেক্সচাৰ বেয়া এভৰিথিং ইজ গুড কিন্তু তোমাৰ চিলেকশ্যনটো ভুল হৈছে অ'কে এনিৱে অল দ্য বেষ্ট ডোণ্ট গেট ডিচাৰ্টেড অ'কে এইবাৰ ববিতা বাইদেৱে কি কয় লক্ষ্য তোমাৰ পাৰফৰ্মখিনি যিখিনি তুমি পাৰফৰ্মেঞ্চ দিলা তাৰ ওপৰত বেছ কৰি পেলাই কৈছোঁ তুমি মষ্ট প্ৰবেবলি তুমি ষ্টেজ কৰা ষ্টেজত উঠা যেন মোৰ লাগিছে কৰানে কৰোঁ আৰু কম্পিটিশ্যনছবোৰো কৰোঁ বাৰু আচ্ছা নাই নাই মই কম্পিটিশ্যনটোৰ কথা কোৱাই নাই বাৰু মানে তোমাৰ যিটো ৱে অফ মানে তোমাৰ পাৰফৰ্মেঞ্চ সেইটোৰ ওপৰত বেছ কৰি পেলাই কৈছোঁ আৰু এই দুগৰাকীয়ে যিটো ধুনীয়া এটা কথা কৈ আছে যে লক্ষ্য তোমাৰ লক্ষ্যটো কি আচলতে লক্ষ্য ঠিকে আছে কিন্তু তোমাৰ অকণমান আৰু লক্ষ্যত গৈ পৰাগৈ নাই কাৰণ বহুত ফ্লেট হৈছে বহুত ঠাইত ফ্লেট হৈছে চ' অকণমান পাৰ্থদাই কোৱাৰ দৰে তুমি অকণমান তোমাৰ গানৰ চিলেকশ্যনবিলাকো অলপমান চেঞ্জ কৰা এনেকুৱা ধৰণৰ গানো গাবই লাগিব এইটো মই নকওঁ বাৰু কিন্তু অকণমান নিজৰ সেই স্পেচিয়েলি তুমি অকণমান আৰু নিজৰ মানে হেৰি কৰা কালচাৰ কৰা তোমাৰ অকণমান আৰু লাগিব চ' ভাল কৰা তুমি আগুৱাই যোৱা আৰু প্ৰেক্টিছ কৰা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আকৌ বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে কংকনা দেৱী কংকনা তোমাক স্বাগতম জনাইছোঁ আমাৰ মঞ্চলৈ কেনেকুৱা অনুভৱ তোমাৰ বহুত ভাল লাগিছে আজি কি গাম বুলি ভাবিছা তুমি মই আগলি বাঁহৰে গগনা বজাম গানটি গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে তেতিয়াহ'লে আমি তোমাৰ গান শুনো হয়
কংকনা ইমান মিঠা তোমাৰ মাতটো তুমি পাৰফৰ্ম কৰি আছা মই তাৰ পৰা বহি চাই আছোঁ তুমি ইমান ধুনীয়াকৈ হাঁহি হাঁহি নাচি নাচি গানটো গাইছা তোমাক পাৰফৰ্ম কৰা দেখি ইমান ভাল লাগিলে বহুত বহুত ধন্যবাদ ঠিক আছে তেতিয়াহ'লে আমি জেজুৰ ওচৰলৈ আহিছোঁ ববিতা মেম কি ক'ব কংকনা হয় মেম প্ৰথমে তোমাৰ হাঁহিটো বিৰাট ভাল লাগিছে মোৰ বহুত বহুত ইমান ধন্যবাদ sweet মেম মানে দেখিলে মৰম লাগি যায় যে তেনেকুৱা ধৰণৰ ছোৱালীজনী মানে কিছুমান থাকে এনেকুৱা দেখাৰ লগে লগে যে মৰম লাগি যায় তোমাৰ সেনেকুৱা কোৱালিটিটো আছে আৰু সেইটো সদায় ৰাখিবা এগৰাকী আৰ্টিষ্টৰ সেই হাঁহিটো বহুত ইম্পৰ্টেণ্ট আচলতে আৰু ভাল গাইছা তুমি খুব ধুনীয়া হৈছে পাৰফৰ্মেঞ্চ যিহেতু কম্পিটিশ্যন হয় মেম আৰু টাফ হৈ হৈ গৈ থাকিব গতিকে আৰু অকণমান গানৰ মানে চইচবিলাক অলপ বেলেগ কৰিবা হয় মেম ফাৰ্ডাৰ ৰাউণ্ডত যদি আকৌ আহিবলগীয়া হয় বা মই বিচাৰিছোঁ তুমি আহা আৰু অকণমান গানবোৰ আৰু অলপমান দুই এটা অলপ এই জ'নৰটোৰ পৰা গৈ এটা বেলেগ জ'নৰ অকণমান ট্ৰাই কৰিবা তেতিয়া আমিও তোমাৰ কোৱালিটিখিনি গম পাম তুমি কেনেকুৱা ধৰণৰ গান আৰু বেলেগ বেলেগ গাব পাৰা আৰু আই হোপ তুমি পাৰিবা আৰু এইখিনিতে আৰু এটা কথা কওঁ আমাৰ মিউজিচিয়ানখিনি কোনে চিঞৰিছিলে পূৰা সোমাই গৈছে হিতেশ হয়নে হিতেশটো আৰু উস্তাদ একেবাৰে আমি মঞ্চত মই যেতিয়া পাৰফৰ্ম কৰোঁ তেতিয়া হিতেশৰ বিৰাট উৎপাত মানে হিতেশক চাবৰ কাৰণে আচলতে অডিয়েঞ্চ যায় ভাল লাগিছে দেই বঢ়িয়া হৈছে আৰু অল দ্য বেষ্ট কংকনা এইবাৰ আমি পাৰ্থছৰ ওচৰলৈ আহিছোঁ এই তাৰ আগতে হিতেশক ক'লা ফুট এটা দি দিয়ে মুখ লাগিব পাৰে চবৰে তেওঁ আজি আচলতে ৰঙাই পিন্ধি নাই আহিছে ক'লা ফুট এটা দিব লাগিব ক'লা মুখ লাগিব ফুট না আছে। মানুহৰ ঠিক আছে ঠিক আছে কনকনা হয় ছাৰ ভাল গাইছা বহুত বহুত ধন্যবাদ কণ্ট্ৰল গাইছা আৰু মেমে যি কৈছে মনত ৰাখিবা চেঞ্জ কৰিবা গান হয় মেম কাৰণ টাফ হৈ হয়, গৈ ছাৰ। থাকিব কম্পিটিশ্যন টাফ হৈ গৈ থাকিব হয়, ছাৰ। বহুত ভাল ভাল আমি পটেঞ্চিয়েল থকা ছিংগাৰ্ছো আছে ইয়াতে চ' ইল বি টাফ বেষ্ট উইচেছ হা Okay, ছাৰ। আগবাঢ়ি গৈ থাকিব থেংক ইউ ছাৰ কংকনা তুমি তোমাৰ আসন হয়, গ্ৰহণ কৰিব পাৰা হয় মেম ধন্যবাদ আমাৰ এইবাৰৰ প্ৰতিযোগী মাৰ্গেৰিটাৰ পৰা আহিছে পাৰ্থিৱ কাশ্যপ সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশা মোক জগাবলে বহু যুগৰ তৃষা তুমি বহু যুগৰ তৃষা তুমি না কিয় ঘনে ঘনে সপোনৰ জীৱন তুমি আকৌ এবাৰ আহিবানে দিনে দিনে গণি আছোঁ জ্বলি থকা মমৰ দৰে জীৱনৰ হেঁপাহ উজাগৰে থাকে মনে পাৰ ভঙা দুখৰ সোঁতে কন্দুৱাই নিতে দুখৰ দিনৰ স্মৃতি মধুৰ দুখৰ দিনৰ স্মৃতি মধুৰ বুকুত ৰোৱা সুখৰ বাখৰ সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশা মোক
গাবলে দুখৰ দিনৰ সপোন গধুৰ দুখৰ দিনৰ সপোন গধুৰ বুকুত গোৱা মাত পাৰ্থিৱ ইমান ধুনীয়াকৈ তুমি গানটো গাইছা মই বহি বহি সেইটোকে ভাবি আছোঁ যেন তুমি যেন ইমান পাৰফেক্টলি গানটো গাইছা মই বাৰু ইমান নাজানো এই গানৰ বিষয়ে কিন্তু মই বিৰাট এনজয় কৰিলোঁ তোমাৰ পাৰফৰ্মেঞ্চটো your performance just set the bar up for this competition even up higher so ময়ূৰীবা তোমাৰ কেনেকুৱা লাগিল মোৰ বাৰু ভালেই লাগিল কিন্তু এতিয়া আমি জেজৰ ওচৰলৈ যাওঁ নে কি কোৱা ববিতা মেম কি ক'ব পাৰ্থিৱ হয় মেম ভাল হৈছে তোমাৰ থেংক ইউ মেম সেই কণ্ট্ৰলটো আছে প্লাছ তুমি সেই গানটোক কেনেদৰে গাব লাগে সেই বস্তুটো খুব ধুনীয়াকৈ জানা ফিলটো বহুত আছে মই কেৱল মই তোমাক আগৰ ৰাউণ্ডতো পাইছোঁ মই তেতিয়াও তোমাক কিবা এটা কথা কৈছিলোঁ মনত আছে তোমাৰ ছেইম ভুল তুমি এইবাৰো কৰিছা কিছুমান ৱৰ্ড আছে যেনে জাজি কৈছা জাজি নিশা বোৰ মানে তোমাৰ নাকটো খুব ইউজ হয় ৱৰ্ডবোৰত তুমি সেইটো কণ্ট্ৰল কৰিবই লাগিব আদাৰৱাইজ কিন্তু বহুত প্ৰব্লেম হ'ব আমি অসমীয়া মানুহবোৰেতো জানে ন এই চন্দ্ৰবিন্দুবোৰ বহুত ঠাইত ইউজ হৈছে চবতেতো নালাগে ন সেইটো বস্তু কিন্তু তুমি একদম মেইনটেইন কৰিবই লাগিব আদাৰৱাইজ কিন্তু বহুত প্ৰব্লেম হ'ব তুমি সেই কথাবোৰ ওপৰত স্পেলিংবিলাকৰ ওপৰত বহুত গুৰুত্ব দিয়া ভালকৈ শুনা আৰু প্ৰেক্টিচ কৰা সেইবোৰ বস্তু ঠিক আছে আৰু বাকী অভাৰঅল ঠিকে আছে অল দ্য বেষ্ট থেংক ইউ মেম ধন্যবাদ এইবাৰ আমি পাৰ্থদাৰ ওচৰলৈ আহিছোঁ ভাল গাইছা থেংক ইউ ছাৰ যেনেকৈ ক'লে মেমে প্ৰনাউন্সিয়েশ্যন গুৰুত্ব দিবা আৰু তোমাৰ এটা প্লাছ পইণ্ট মই আই থিংক মই প্ৰেডিক্ট কৰিছোঁ তোমাৰ ভইচ টোন বা ষ্ট্ৰাকচাৰ হেজ এ পটেঞ্চিয়েল অফ এ প্লেবেক ছিংগাৰ থেংক ইউ ছাৰ অ'কে চ' এইটো ৰাখিবা মেইনটেইন কৰা মই তোমাৰ এইটো মাত্ৰতে দেখিছোঁ প্লেবেক ছিংগিঙৰ তোমাৰ পটেঞ্চিয়েলটো মোক খুব ভাল দেখিছোঁ সেই কণ্ট্ৰলটো বা তোমাৰ টোনটো নিজৰ এটা ষ্টাইল আছে সেনেকৈ ৰাখিবা বাকী যি কৈছে কিন্তু গুৰুত্ব ৰাখিবা হা অল দ্য বেষ্ট থেংক ইউ ছাৰ আমাৰ এইবাৰৰ প্ৰতিযোগী গুৰেশ্বৰৰ পৰা আহিছে ভায়লিনা ডেকা কি খবৰ ভাইলিনা ভাল আপোনালোকৰ ভাল ভাইলিনা ভাইলিন বজাব জানা নেকি তুমি নাই, ভায়লিন কিবা নবজাওঁ। ইনষ্ট্ৰুমেণ্ট বজাব জানা তুমি হাৰমনিয়াম ইউকুলেলে জানা আচ্ছা আমি কেতিয়াবা বাৰু বজাই বজাই তুমি গীত গোৱা শুনিম দেই হয়, নিশ্চয়। আজি কি গাবা আজি জুবিন দাৰ খুব এটি ভাল লগা গীত ভুলতো নাচাবা তুমি গীতটি গাবলৈ চেষ্টা কৰিম আচ্ছা ঠিক আছে অল দ্য বেষ্ট থেংক ইউ ভুলতো নাচাবা তুমি নামাৰিবা মিঠা হাঁহি। ভুলতো নাচাবা তুমি নামাৰিবা মিঠা
ভাইলিনা খুব ধুনীয়া লাগিল আচলতে তোমাৰ গানটো শুনি আৰু আজি তোমাৰ আৰু মোৰ কাপোৰযোৰ অকণমান মিলিছে নেকি বাৰু মই বহি বহি তাকে ভাবি তুমি আছো তাকে ভাবিছিলা ন শ্ৰী ময়ো ভাবি আছোঁ জানা তাকে মিলি গ'ল আৰু ইমান ধুনীয়াকৈ গাইছা ভুলতো নাচাবা তুমি তোমাৰ কোনোবা আছে নেকি তেনেকুৱা আপোনজন নাই মোৰ অকণমান কিন্তু ডাউট হৈছে দেই খুব তুমি একদম ইম'চনেল হৈ গাইছিলা ফিল লৈ বাৰু যি নহওক তেতিয়াহ'লে আমি জজৰ ওচৰলৈ আহিছোঁ পাৰ্থদা কি ক'ব নমস্কাৰ ছাৰ নমস্কাৰ ভাইলিনাটো গান শিকি আছা নি হয় ক'ত তাতে নহয় মই গুৱাহাটীতে শিকি আছোঁ গুৱাহাটী শিকি আছা ভাল গাইছা ধন্যবাদ ছাৰ বৰ ধুনীয়া নোটবোৰ ভাল জেগাত লাগিছে ধুনীয়া লাগিছে তোমাৰ খালি কেয়াৰফুল থাকিবা তোমাৰ ভইচটো অলপ চফ্ট মানে তোমাৰ লেভেলটো পাৱাৰটো নালাগে বাৰু তোমাৰ নোট লাগি আছে কিন্তু গাওঁতে মাইক্ৰফোনটো যিমান ওচৰত থাকিব ল'বা সিমান ভাল হ'ব হয় ছাৰ ভাল গাইছা ভেৰি গুড এনেকৈ গাই থাকিবা ভেৰি নাইচ থেংক ইউ ববিতা মেম কি ক'ব নমস্কাৰ মেম ভাইলিনা হয় পাৰ্থদাই কোৱাৰ দৰে তোমাৰ ভইচটো খুব ছফ্ট আচলতে খুব কোমল যে কেয়াৰফুল থাকিব লাগিব সদায় আৰু এই গীতটিৰ কথা কি ক'ম ক'বলৈ মন গৈছে আচলতে মোৰ বিৰাট আপোন এই গীতটি হয় এটা চেণ্টিমেণ্ট আছে সকলোৱে জানা চাগে কিছুমানে এইখন এলবাম ৰিঙা ৰিঙা মনৰ হয় আৰু এই ৰিঙা ৰিঙা মনৰ গোটেইকেইটা ফিমেল যিকেইটা গান আছে ময়ে গাইছোঁ গতিকে বিৰাট এটা চেণ্টিমেণ্ট এটা সোমাই আছে আচলতে এই গীতটোৰ প্ৰতি হওক এই গোটেই এলবামটোৰ প্ৰতি খুব জনপ্ৰিয় হৈছিলে এটা সময়ত গতিকে আগলৈ অকণমান এটা বেলেগ ফ্লেভাৰৰ গান মই তোমাৰ পৰা শুনিবলৈ বিচাৰিম হয়। অকণমান এতিয়া অলপমান আগৰকেইটা মই যিকেইটাও তোমাৰ শুনিছোঁ অলপ ছফ্ট গান কিছুমান গাই আছা এতিয়া অকণমান এই জনৰটোৰ পৰা ওলাই অকণমান আহি যোৱা অলপ হয় হা হয় অলপ পাঞ্চি গান তোমাৰ পৰা শুনিব বিচাৰিম হয় নিশ্চয় ঠিক চেষ্টা আছে অ'কে থেংক গড ইউ ব্লেছ আমাৰ এইবাৰ প্ৰতিযোগী নগাঁৱৰ পৰা আহিছে ঋষিকা বৰা জোনা ক'লা জাৰৰ নিশা মোৰ থৈ হেতাকে তেলি জোনা ক'লা জাৰৰ নিশা মোৰ থৈ হেতাকে তেলি গণি গণি আঙুলি মূৰত আছে কিমান চকুৰ
জোনা কৰা যাৰৰ নিশা মোৰ থৈ হেতা হেতেলি তোমাৰ মাতত কিবা এটা ডেপথ এটা আছে জানানে বৰ ইউনিক হয় তোমাৰ মাতটো মই কালিৰে Thank পৰা you. বহি পেলাই বহুত পাৰ্টিচিপেণ্টছৰ মাত শুনিলোঁ তাৰ মাতটো অলপ ইউনিক এটা টেক্সচাৰ এটা আছে কিবা এটা মাত Thank মই you. শুনি বৰ ভাল পালোঁ নে কি কোৱা মই ইউৰিবা হয় তো আমি এতিয়া জেজৰ ওচৰলৈ আহিছোঁ প্ৰাৰ্থনা কি ক'ব ঋষিকা য়েছ ছাৰ তোমাৰ ভইচটো হাস্কি ল' ভইচ ভাল তোমাৰ সেইকাৰণে তুমি যি গানবোৰ গাবা চিলেকশ্যনবোৰ কেয়াৰফুলি কৰিবা তোমাৰ জোনাৰত ৰাখিবা কিছুমান বস্তু ভাল পালেও তুমি সেইবোৰ গান হাত নিদিবা কাৰণ তোমাৰ নিজৰ এটা হাস্কি ভইচ এটা আছে ভাল ভইচটো ভাল এনিৱে বেষ্ট উইচেছ থেংক ভাল ইউ ছাৰ গাবা এনেই গাই থাকিবা ৰিহাৰ্চেল কৰি থাকিবা একো নাই ববিতা মেমৰ ওচৰলৈ আহিছোঁ ঋষিকা হয় মেম সঁচাকৈ তোমাৰ ভইচটো বিৰাট ধুনীয়া থেংক ইউ মেম ডিফাৰেণ্ট যিমানখিনি এতিয়ালৈকে পাৰ্টিচিপেণ্টছ পাইছোঁ তাৰ ভিতৰত তোমাৰটো অকণমান বেলেগ লাগিছে ভাল গাইছা সেই একেই যিটো পাৰ্থদায়ক ক'লে যে নিজৰ গাব পৰা কমফৰ্টেবল মানে তুমি গাই পেলাই কমফৰ্ট হোৱা তেনেকুৱা ধৰণৰ গানবোৰ চুজ কৰিবা আৰু বাকী ঠিকে আছে থেংক ইউ আগলৈ মেম আৰু আগবাঢ়ি যোৱা থেংক ইউ অল দ্য বেষ্ট তুমি তোমাৰ আসন গ্ৰহণ কৰিব পাৰা আমাৰ এইবাৰ প্ৰতিযোগী হ'ল ৰূপজ্যোতি দোলা কাষৰীয়া তেওঁ আহিছে যোৰহাটৰ পৰা ৰূপজ্যোতি তুমি যোৰহাটৰ পৰা গুৱাহাটীলৈ আহিছা ইমান দূৰ ভাগৰ লাগিছে নেকি ভাগৰ তেনেকৈ লগা নাই ৰাতি হোৱা টোপনি ধৰিছে কিহত আহিলা বাৰু তুমি মই বাছত আহিলোঁ বাছত আহিলা শুইছা নে ৰাতি নে গানে কি আনিকে ভাবি আছা বাছত শুলোঁ অলপ শুলা টোপনিত বাৰু জুবিন দাক দেখিছিলা নেকি সপোনত জুবিন দাক দেখিয়ে থাকোঁ একদম থাকেই থাকেই ন ঠিক আছে আজি তুমি তেতিয়াহ'লে মই কি ক'ম তুমি জুবিন দাক নিজৰ অন্তৰত লৈ তুমি তোমাৰ ভাল পোৱা গীতটো গোৱা তোমাৰ গীতটো আমি শুনিবলৈ সকলোৱে অধীৰ মানে অপেক্ষাত আছোঁ কি গাবা তুমি মই জুবিন দাৰ খুব এটি ভাল লগা গীত জ্বলি উঠা জুই। অ'কে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল তুমি গাব পাৰা ধন্যবাদ বেষ্ট অফ লাক নিশাৰ বুকু ময়াৰ নাচো তাতে তৰা উজুত চাকি জোনৰ ছবি তোমাৰ দাপোন কোমল কোমল মৰম চিনাকি হিয়াই হিয়াই চেঁচা শিখৰত চেঁচা শিখৰত উমাল বুকুত সপোন পৰক যিমান বৈয়া সিমান বাকী জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা জ্বলি যোৱা
ৰাতিৰ শেষত ৰাতি জ্বলি উঠা জুই হৈ জ্বলোৱা ৰূপজ্যোতি খুব ধুনীয়া গাইছা ধন্যবাদ ব'লে আমি বিচাৰকৰ পৰাও জানো ক'ত কিমান ভাল গাইছা ক'ত কিবা থাকি গ'ল যদি নিশ্চয় তেতিয়াহ'লে আমি পাৰ্থদাৰ ওচৰলৈ আহিছোঁ ৰূপজ্যোতি হয় গানটো গাইছা ঠিকে তোমাৰ মানে এনেকুৱা লাগিছে কিছুমান বস্তু তুমি মুখখন বেছি জপাই গাইছা কিছুমান বস্তু অস্পষ্ট হৈছে তাৰমানে খুলি বুজা নাই কিছুমান বস্তু তুমি কিছুমান ৱৰ্ড তুমি যেনেকৈ আমি ক'লে চিঞৰি ক'ব লাগিব মুখখন মেলিব লাগিব কিছুমান মুখখন মেলি তোমাৰ মানে তোমাৰ থ্ৰ'বোৰ কিছুমান যিবোৰ ল' নোটৰ ভইচবোৰ ৱৰ্ডকেইটা ভিতৰত থাকি গৈছে অস্পষ্ট হৈছে তুমি আৰু খুলি গাব লাগিব বুজা নাই তুমি গানটো ঠিকে গাই আছা কিন্তু খুলিব লাগিব তোমাৰ মুখখন মেবি তুমি বেছি জপাই জপাই গাই আছা এনেকুৱা লাগিছে যেন কিছুমান ৱৰ্ড চেপা খাই আছে ঠিকে আছে বেষ্ট উইচেছ থেংক ইউ ছাৰ ধন্যবাদ ববিতা বাৰ ওচৰলৈ আহিছোঁ ৰূপজ্যোতি এই পাৰ্থদাই কোৱাৰ দৰে ময়ো তোমাক সেইটো কথাই ক'ম আচলতে অলপ খুলিবলৈ বাকী আছে আৰু তোমাক দেখি পেলাই মোৰ এনেকুৱা লাগিছে খুব টায়াৰ্ড হৈ আছা আৰু যিহেতু তুমি কৈছা যে ৰাতি তুমি জাৰ্ণি কৰি আহিছা সেইটো এটা কাৰণ হ'ব পাৰে তোমাক মুখখন দেখিলেও গম পায় খুব টায়াৰ্ড এটা ফিল কৰি আছা কিন্তু কথা হ'ল আফটাৰ অল তুমি কম্পিটিশ্যনত আহিছা এইখিনি সময়ৰ কাৰণে তুমি ভাগৰ ভোক সকলো পাহৰিব লাগিব হয়নে চ' নেক্সট টাইমৰ পৰা যদি এনেকুৱা আৰু হয় তুমি অকণমান মেডিটেশ্যন কৰিবা এইবোৰ কৰি পেলাই নিজক প্ৰথমে অলপ ফ্ৰেছ কৰি ল'বা তোমাৰ ভাগৰটো তুমিহে গম পাব লাগিব বেলেগে গম পাব নালাগিব ঠিক আছে থেংক ইউ সময় হৈছে ফলাফলৰ গতিকে আমাৰ যিখিনি প্ৰতিযোগী আছিলে তেওঁলোক গোটেইখিনি উপস্থিত আছে আমাৰ লগত আমি ফলাফল ঘোষণা কৰিম কিন্তু তাৰ আগতে আমাৰ লগত জনপ্ৰিয় দুগৰাকী শিল্পী আছে আপোনালোকে গম পায় আমি ববিতা মেমৰ ওচৰলৈ যাব বিচাৰিছোঁ এইটো একচুৱেলি খুব টাফ সময় মই অলপ বেয়া পাওঁ আচলতে কাৰণ সকলোৱে ভাল গায় আচলতে আৰু সকলোৰে কিবা এটাতো টেলেণ্ট লৈ পেলাইতো আহিছে ন তাৰপিছত যেতিয়া এনেকৈ ৰিজাল্ট ডিক্লেয়াৰ কৰিব লগা হয় অলপ বেয়া লাগে কিন্তু আফটাৰ অল এইটো কম্পিটিশ্যন হয় চ' আমি এইটো কৰিবই লাগিব আৰু আপোনালোকেও এই বস্তুটো কোনো ধৰণৰ হাৰ্ডিয়া মনত ৰাখিব নালাগে আচলতে কাৰণ আজি যদি কিবা কাৰণত দুগৰাকী ওলাইও যায় বা সেইটো কাৰণে মানে এইটো ইমান ডাঙৰ কথা নহয় কিবা এটা শিকি পেলাই যাওক আৰু যাতে অনাগত দিনত আৰু ভালকৈ ওলাই আহিব পাৰে চ' অল দ্য বেষ্ট মোৰ ফালৰ পৰা যিকেইগৰাকী আজি উইনাৰ হ'ল আৰু যিকেইগৰাকী হোৱা নাই মই আপোনালোকক বেছিকৈ তাৰমানে ক'ব বিচাৰিছোঁ যিকেইগৰাকী আজি নাথাকে কম্পিটিশ্যনৰ পৰা ওলাই যাব তেখেতসকলক মই আকৌ চাব বিচাৰিম এনেকুৱা এখন প্লেটফৰ্মত উইনাৰ হৈ অহাকৈ ঠিক আছে অল দ্য বেষ্ট ধন্যবাদ পাৰ্থ ছাৰ আপুনি কিবা ক'ব প্ৰথমতে কংগ্ৰেচুলেশ্যন গোটেইকেইজনকে জনাইছোঁ এইখিনি পালা মানে তোমালোক একচুৱেলি চব উইনাৰে এজন নিজকে সদায় উইনাৰ বুলি ভাবিবা কিন্তু কোনোবাই পৰীক্ষাত 1 মাৰ্ক বেছি পায় 2 মাৰ্ক বেছি পায় সেই 1 মাৰ্কৰ কাৰণে তুমি বেয়া বা 2 মাৰ্কৰ কাৰণে কোনো ভাল বেয়া একো নাই মেবি আজিৰ দিনটো কোনোবাৰ কাৰণে ভাল আছিল প্ৰতিদিনা প্ৰতি সময় এটা মানুহৰ আহে চ' সেইটো হ'ব পাৰে যে আজি মোৰ দিন আছিল আজি মই ভাল গ'লোঁ আজি মোৰ দিন বেয়া আছিল আজি মোৰ কিবা এটা কাৰণে বেয়া হ'ল সেইটো কাৰণে তুমি কেতিয়াও মন ভাঙি নিদিবা মানে ফেইলিয়াৰ ইজ দ্য পিলাৰ্ছ টু ছাকচেছ যিমানে হাৰি আগবাঢ়িবা সিমানে যুদ্ধখন ভাল হয় আৰু ইমানে বেছি জিকিব পাৰিবা চ' এইটো একো নাই আৰু দিছ ইজ জাষ্ট ষ্টাৰ্টিং তোমালোকৰ বহুত সময় আছে এইটো এটা নিজে ভাবি ল'বা যে এটা প্লেটফৰ্ম শিকিবলৈ আহিছিলোঁ আজি শিকিলোঁ ফূৰ্তি কৰিলোঁ গান গালোঁ গুচি গ'লোঁ বাছ এইটো বস্তু মূৰৰ পৰা ওলাই দিবা তাৰমানে যিকেইজন আছা আৰু যিকেইজনে নেক্সট ৰাউণ্ড যাবা তেওঁলোকৰ নাইবা যে লাইফত চব হৈ গ'ল আৰু কম্পিটিশ্যন আৰু বাকী যুদ্ধবোৰ ৰখি আছেতো আৰু ধৰিবলৈ বাকী ৰখি আছে চবে চ' দেটছ নট দ্য এণ্ড চ' কাৰো কাৰণে ইটছ নট দ্য এণ্ড অফ দ্য ৱৰ্ল্ড তোমালোকেও আগবাঢ়ি যাবা তোমালোকেও আগবাঢ়ি যাবা আজিৰ দিনটো কাৰোবাৰ বেয়া আছিল কোনোবা একবাৰ মোতকৈ বেছি পালে আগবাঢ়ি গ'ল সেইটো মন নাভাঙিবা এই ৰুমটোৰ পৰা ওলাই গ'লে সেই বস্তুটো পাহৰি যাবা যে মই আজি কিবা এটাত চিলেক্ট নাই হোৱা ইয়াতে চেছ এই ৰুমটোতে চেছ ফূৰ্তিত ওলাই যাবা একো নাই গান গাম নেক্সট টাইম আকৌ ভালকৈ গাম কি আছে গানহে গাব লাগে অ'কে অল দ্য বেষ্ট গড ব্লেছ ইউ ভালকৈ থাকা আৰু আগবাঢ়ি যাবা আৰু সদায় সাধনাটো ৰাখিবা ৰেচপেক্ট কৰিবা
অ'কে বেষ্ট উইচেছ আমি ফলাফলসমূহ ঘোষণা কৰিবলৈ ওলাইছোঁ প্ৰথমগৰাকী প্ৰতিযোগী নেক্সট ৰাউণ্ডলৈ ছিলেক্ট হৈছে তেওঁ হৈছে ৰাহুল তাঁতী যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে আৰু দ্বিতীয়গৰাকী হৈছে কংকনা দেৱী নৈ পদিয়া বাৰুঠো উভতি আহিছো আপোন গাঁৱলৈ আশা সপোনা বাহাতে চাই পাৰ্থিৱ কাশ্যপ জগাবনে and at last ভায়লিনা ডেকা ভুলতো নাচাবা তুমি নামাৰিবা মিঠা আজিৰ খণ্ডটি সমাপ্ত হ'বলৈ ওলাইছে কিন্তু এয়াই শেষ নহয় এয়া মাথো আৰম্ভণিহে নে কি কোৱা শ্ৰী তাকেহে ময়ূৰীবা আমাৰ দৰ্শকসকলেতো চাগে দেখিছে প্ৰত্যেকটো এপিছ'ডৰ লগে লগে কম্পিটিশ্যন লেভেল কিমান বাঢ়ি বাঢ়ি গৈ আছে আপোনালোকে নাভাবিব যে দিছ ইজ জাষ্ট দি এণ্ড ইটছ মিয়াৰলি দ্য বিগিনিং দিছ মুভি ইজ জাষ্ট গেটিং ষ্টাৰ্টেড আপোনালোকে চাই আছে DBP এছ'চিয়েটছ প্ৰেজেণ্টছ জুবিনৰ গানে কি আনে জুবিনৰ গানে